দলৰ এগৰাকী অতি নিষ্ঠাবান সৈনিক যোৱা সময়ছোৱাত দলৰ বিভিন্ন দায়িত্বত থাকি দল তথা ৰাইজলৈ সেৱা আগবঢ়াই যোৱা জ্যোতিষ ঠাকুৰীয়া তেখেত কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা নোহোৱা হৈছিল, ইহলীলা সম্বৰণ কৰিছে। তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। এইকেইদিন ব্যস্ততাৰ বাবে মই আহিব পৰা নাই যদিও আমাৰ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু অন্যান্য সতীৰ্থসকল আহি আছে। আজি ৰমেন কলিতা ডাঙৰীয়াৰ সৈতে আমি আহি তেখেতৰ পুত্ৰ পৰিবাৰ ভাই ককাই ভাই বোৱাৰী ইয়াত আমি সাক্ষাৎ কৰিলোঁ। আমি গভীৰ সমবেদনা জনাইছোঁ। ভগৱানে তেখেতসকলক শক্তি দিয়ক, যাতে এই শোকৰ এই ক্ষণত তেখেতসকল যাতে ধৈৰ্য ধৰিব পাৰে। পৰিয়ালটো ৰাজনৈতিক একদম বহুত সক্ৰিয় আছিল, কিন্তু তেখেতৰ পৰিয়ালত আজি অৱস্থা খুবেই বেয়া। চৰকাৰী পক্ষৰ ফালৰ পৰা তেওঁৰ এজন ল'ৰা আছে বা কিবা চিন্তা কৰিব নেকি? চাওক, আজিকালিতো চৰকাৰী চাকৰি তাকৰিৰ কথা জানো কওঁ, আমি সদায় পৰিয়ালটোৰ কাষত আছো। দুখে সুখে বিপদে আমি লগত থাকোঁ। পৰিয়ালৰ এজন সদস্য আছে। এটা নেৰেটিভ এটা ক্ৰিয়েট হৈছে যে অসম গণ পৰিষদৰ যি সাংগঠনিক ভিত্তি অলপ লোপ পাইছে। এই নেৰেটিভটোক মানে ভাঙি পিনে কেনেকৈ আঞ্চলিক যিটো এটা গতিবিধি আছে কেনেকৈ আগুৱাই লৈ যাব? মই 2024 প্ৰাকখনত সংবাদ মাধ্যমৰ লগত যেতিয়া মত বিনিময় কৰিছিলোঁ, তেতিয়াই কৈছিলোঁ যে 2024 বৰ্ষটো আমাৰ হ'ব ৰাজনৈতিক শক্তি বৃদ্ধি হৈছে। আৰু আপোনালোকে গমেই পাব যে 4 তাৰিখে যেতিয়া ফলাফল ওলাব গম পাব যে লোকসভাত আমাৰ আসন নিশ্চিত হৈছে। আৰু হয়, দলটোৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস। যোৱা সময়ছোৱাত আমি আত্মবিশ্লেষণ কৰিছোঁ, আত্মশুদ্ধিৰ পথ লৈ নতুন কৰ্মসূচীৰে আমি নতুন উদ্যমেৰে আগবাঢ়ি যাব বিচাৰিছোঁ। আজি কিছুদিনৰ আগতে দলৰ মজিয়াত আমি বহুখিনি কথা আলোচনা কৰিছোঁ যে অনাগত দিনত শক্তিশালী কৰিবলৈ, দলটো শক্তিশালী কৰিবলৈ আমি কি কৰিব লাগিব, সেইমতে আমি নলবাৰীত সদ্য প্ৰয়াত অগপ নেতাৰ বাসগৃহত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা। নলবাৰীৰ সদ্য প্ৰয়াত অগপ নেতা জ্যোতিষ ঠাকুৰীয়াৰ বাসগৃহত আজি উপস্থিত হয় অসম গণ পৰিষদ দলৰ সভাপতি আৰু বৰ্তমানৰ অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা। প্ৰয়াত ঠাকুৰীয়াৰ নলবাৰীৰ আদাবাৰীস্থিত নিজ বাসগৃহত উপস্থিত হয় কৃষি মন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় আৰু উপস্থিত দলীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰে। উল্লেখ্য যে আজিৰ এই পৰিভ্ৰমণ কালত মন্ত্ৰী অতুল বৰাক সংগ দিয়ে গুৱাহাটী বিধানসভা সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকৰাম হুছেইন, নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, সাধাৰণ সম্পাদক কনকেশ্বৰ ৰায়, বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সভাপতি খগেন মেধি, সাধাৰণ সম্পাদক জাহিৰ আৱাল চৌধুৰী, বৰক্ষেত্ৰী সমষ্টি যুৱ পৰিষদৰ সভাপতি বিকি শৰ্মা, অগপৰ কেন্দ্ৰীয় সমিতিৰ নেতা মনোজ কুমাৰ শৰ্মা, কেশৱ চন্দ্ৰ ডেকাকে ধৰি নলবাৰী জিলা অগপ আৰু ভাতৃভগ্নী সংগঠনৰ কেইবাগৰাকী বিষয়ববীয়াসকলে। ইফালে মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে অগপ নেতা জ্যোতিষ ঠাকুৰীয়াৰ দলীয় ভেটি শক্তিশালী কৰাত যথেষ্ট অৱদান আছে। ইয়াৰ লগতে ৰাজনৈতিক মত পোষণ কৰি সদ্য সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ আসন লাভালাভৰ জৰিয়তে চৰকাৰ গঠন হ'ব আৰু নৰেন্দ্ৰ মোদী দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব বুলি উল্লেখ কৰে। আনহাতে বৰপেটা সমষ্টিত অগপৰ জ্যেষ্ঠ নেতা NDAৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বিশাল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মন্ত্ৰী বৰাই সদৰি কৰে। নলবাৰীৰ পৰা কালীন্দ্ৰ কুমাৰ বৰ্মনৰ প্ৰতিবেদন, আছাম ফোকাছ।